কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউচত চিঞৰি ক'লে যে লোকেল সুপাৰি এৰি দিব লাগে আপোনালোকৰ মনত আছে তাৰ পিছত মই বৰাকৰ বিধায়কসকলক সুধিলো যে চক মই এৰি দিম পিছত কিন্তু মোৰ গাত বদনাম হ'ব আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় সুপাৰি খুলিছে বুলি কোনবা এজন নেতাই কংগ্ৰেছৰ এমএলএক ধমকি দিলে তেতিয়া কংগ্ৰেছৰ এমএলএ খিনিয়েতো উঠি নকলে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি দুখ লাগে নাই কক আপোনালোকে এটো ইয়াতে কমলাক্ষ দেৱ পুৰকায়স্থ হাউচৰ ৰেকৰ্ড আছে চিঞৰি ক'লে যে মোৰ সুপাৰি এৰি দিব লাগে ইউডিএফৰ জাকিৰ হুছেইন সুৰজামান গুটে নিজামুদ্দিন ইয়াতে হুলস্থুল লগাই দিলে সেইখন এছেম্বলিত যে বৰাকৰ স্থানীয় লোকৰ ক্ষতি হৈছে সুপাৰি আমাৰ স্থানীয় বস্তু সুপাৰি ইলিগেল নহয় সুপাৰি খুলি দিয়ক ডক্টৰ মহোদয় কোৱেশ্যনৰ ওপৰত উত্তৰ দিবলৈ অনুৰোধ জনাইছো অধ্যক্ষ মহোদয় এইটো ৰেফাৰেন্স বহুত ডাঙৰ ৰেফাৰেন্স এইটো এই কথাটো শুনিলে ভৱিষ্যতে সফল হ'ব যে হাউচৰ কথা শুনি কেনেকে মুখ্যমন্ত্ৰী বিপদত পৰে তাৰ পিছত সুপাৰিবিলাক আমি লোকেল সুপাৰিখিনি খুলি দিলো বিমল বৰা যোগেন মহানক হাউচত উত্তৰ দি মই পঠিয়ালো হয়নে বিমল বৰা যোগেন মহান ইয়াৰ পৰা হাউচত গৈ পেলাই তাত আলোচনা কৰিলে কৃষকসকলৰ ক্ষতি হৈছে সুপাৰিখিনি আহিব দিয়া হ'ল এতিয়া ময়ে সুপাৰি চৰ্দাৰ হৈ গলো কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছো মই যোৱাকালি ৰাতি এই ঘটনাটো শুনিলো আৰু তাতে বিধায়ক কেইজন উপস্থিত আছিল নকলে যে এইটো আমি কৰিব দিছিলো মুখ্যমন্ত্ৰীক এইটোত বাকিত কথাত যি গালি দিয়ে দিয়ক এইটোত গালি নিদিব কাৰণ এইটোত আমি ডিমাণ্ড কৰিছিলো দুখ নালাগে নেকি কওকচোন গতিকে মোৰ কাৰণে কৰবাত চৰকাৰৰ পুঁজি আছে কৰবাত বিল্ডিং ভাঙি গৈছে ব্ৰিজ ভাঙি গৈছে অমুক গৈছে মই ইনষ্টেন্ট লোকেল সুপাৰিটো চলিব লাগে স্যাৰ লোকেল সুপাৰি চলিব লাগে মই হাউচতো কৈছো আৰু আমাৰ কিন্তু বিৰাট হেৰি হৈ আছে হাউচত নকব যেতিয়া ইয়াত অন্যায় হয় ন্যায় হয় কিবা ওলাই তেতিয়া কব যাক কব লাগে নহলে সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে এমএলএ যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো এমএলএ এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে এমএলএ এক্টৰ হ'ব নোৱাৰেতো এমএলএ ৰাইজৰ ক্ষেত্ৰত ক'ব লাগিব 5 বছৰ খেদি দিম 10 বছৰ খেদি দিম 15 বছৰ খেদি দিম বুলি ক'লে অসমীয়া মানে হজম কৰিব নোৱাৰে না ক'বলৈ আপুনি কোন হয় আমাক খেদি দিবৰ কাৰণে তেনেকুৱা সাহসটো এমএলএ থাকিব লাগিব না এতিয়া মইতো শুনি দুখ লাগি গৈছে এনেকে এমএলএক ধমকি দিছে মোৰে গাত লাগি গৈছে কোনে দিছে মই নকওঁ আৰু ইমান কাহিনী সেইকাৰণে মোৰ ইমান দুখ লাগিছে যে আমাৰ মোৰ কলিগ থেংক ইউ মাননীয় অধ্যক্ষ শেষত কৈছো যে যদি এনেকুৱা ইনষ্টেন্ট জাষ্টিচ লাগে তেতিয়ালে হাউচত এটা কমন নিয়ম কৰক যে কবাত দলং ভাঙিলে ইঞ্জিনিয়াৰজনৰ টকাৰ অভাৱ নাই কৰ্তৃত্বৰ অভাৱ যে কৰ্তৃত্ব থাকিব লগে লগে ঠিক কৰি দিব আৰু তাৰ কাৰণে হি উইল নট বি সাবজেক্ট টু হেৰেছমেণ্ট আফটাৰ ডেথ সেইটোৱে আমাক লাগে আপোনালোকে আলোচনা কৰক মই লগত আছো মই ভাবো এইটো যিটো কৈছে এইটো হোৱাটো বেয়া নহয় কাৰণ মোৰ সতীৰ্থ বিধায়ক সবকে মই কৈছো যে কাৰোবাৰ যদি তেনেকুৱা ইমাৰ্জেঞ্চি ৰাস্তা ভাগি যায় দলং ভাগি যায় তাৰ কিবা এটা ব্যৱস্থা হোৱাটো ভাল ধন্যবাদ